এই মুহূৰ্তত এটা ডাঙৰ খবৰ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হাইজেক কৰিছে পাকিস্তানৰ জাফৰ এক্সপ্ৰেছ আৰু সেই এক্সপ্ৰেছখনত আছে 400 গৰাকী যাত্ৰী আৰু লগতে সেই ৰেলখনত থকা 6জন পাকিস্তানী সেনাক গুলিয়াই হত্যা কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে ভয়ংকৰ খবৰ জনাইছো এই মুহূৰ্তত আহিছে কিছু সময় পূৰ্বে পাকিস্তানৰ খবৰ পাকিস্তান আৰু বেলুচিস্তানৰ মাজত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি চলি আছে হেতু মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এটা বিচ্ছিন্নতাবাদী গুট আছে বেলুচিস্তানত যেটো পাকিস্তানে ইতিমধ্যে তেওঁলোকক উগ্ৰপন্থী ঘোষণা কৰিছে কিন্তু তেওঁলোকে পাকিস্তানৰ পৰা বেলুচিস্তানখন পৃথক বিচাৰিছে গতিকে ফ্ৰী বেলুচিস্তানৰ নামত তেওঁলোকে দীৰ্ঘদিন ধৰি পাক সেনাৰ সৈতে যুঁজি গৈছে কিন্তু এই মুহূৰ্তত যোৱাটো সপ্তাহত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পাকিস্তানৰ সেনা ছাউনিৰ ওপৰত বেলুচিস্তান আৰ্মিয়ে এয়াৰ ষ্ট্ৰাইক কৰিছিল য'ত 43 জন পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাব লগা হৈছিল আহত হৈছিল 50 জনতকৈ অধিক সেনা জোৱানৰ পাকিস্তানে ভাবুকি প্ৰদান কৰিছিল কিন্তু সেই ভাবুকিৰ মাজতেই আজি তাতোতকৈ এটা ডাঙৰ খবৰ আহিলে যে মোৰ পিছফালে দেখিছে পাকিস্তানৰ এখন জাফৰ এক্সপ্ৰেছ আৰু এই জাফৰ এক্সপ্ৰেছখন পাকিস্তানৰ যি দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশৰ যি বোলান বুলি জেগা আছে সেই বোলান স্থানখিনিত ধদৰ মাক্সপোষ্ট নামৰ জেগাত এই ৰেলখন বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দুটা ব্ৰিগেড আছে এটো বিএলএ মফিদ ব্ৰিগেড ফাতেহ স্কোৱাড আৰু এছটিএছে এই দুটাই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দুটা গুট হয় এই দুটা গুটে কিন্তু এই ৰেলখন হাইজেক কৰিছে হাইজেক কৰি তেওঁলোকে বিএলএ যিখিনি আছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি তেওঁলোকৰ শক্তিশালী তেওঁলোকৰ দখলত থকা স্থানত এই ৰেলখন ৰাখি থৈ দিছে এতিয়াও সেই ৰেলখনত থকা 400 গৰাকী পাকিস্তানী নাগৰিক বন্দী হৈ আছে বিএলএৰ হাতত আৰু এই সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে তেওঁলোকে পাক সেনালৈ নিজৰ বিবৃতি প্ৰেৰণ কৰিছে কৈছে আমি 6জন পাকিস্তানী সেনাক গুলিয়াই হত্যা কৰিছো লগতে 400 জন পাকিস্তানী নাগৰিক বৰ্তমান আমাৰ হাতত আছে আৰু তেওঁলোকে অতি নিখুঁত পৰিকল্পনা কৰিছিল বুলি কোৱা হৈছে তেওঁলোকে এই পৰিকল্পনাৰ জৰিয়তে পাকিস্তানী সেনাৰ যি ভাৱমূৰ্তি বা তেওঁলোকৰ কিমান শক্তিশালী পাকিস্তানী সেনা হেতু তেওঁলোকে উদঙাই দিছে আৰু কৈছে জাফৰ এক্সপ্ৰেছখন আমি স্তব্ধ কৰি ৰাখিছো পাকিস্তানী সেনাই যিসমূহ অঞ্চলত নিয়ন্ত্ৰণ কৰি ৰাখিছে বেলুচিস্তানৰ যিবোৰ অঞ্চলত অহৰহ আক্ৰমণ চলাই গৈছে সেইবোৰ স্থানৰ পৰা আঁতৰি যাবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে নহলে অন্যথা অধিক ভয়াবহ হ'ব পৰিস্থিতি বুলি কৈছে ইয়াৰ পিছত এতিয়া পাকিস্তানত ধৰমাৰ লাগিছে বিশেষকৈ ইছলামাবাদত এটা ভয়ংকৰ পৰিৱেশ কাৰণ আমি দেখিছিলো যে এই যেতিয়াই তালিবান হৈছে আফগানিস্তানত তাৰবাদ লাহে লাহে পাকিস্তানৰ মূৰৰ কামৰণি বাঢ়ি গৈছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে সহায় পাই আছে আৰু তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে আৰু পাকিস্তানেও ৰখি থকা নাই তেওঁলোকৰ প্ৰতি আক্ৰমণ কৰিছে কিন্তু এতিয়া বিগত 3-4 মাহৰ সময়ছোৱাত বেলুচিস্তান আৰ্মি আৰু পাকিস্তান আৰ্মিৰ মাজত যেনেকুৱা ধৰণৰ সংঘৰ্ষ লাগিছে তাত কিন্তু অধিক ক্ষতিগ্ৰস্ত হৈছে পাকিস্তানক ক'বলৈ গ'লে জুলুকা পানী খুৱাইছে বিএলএ বেলুচিস্তান লিবাৰেশ্যন আৰ্মি আৰু এই তেনেকুৱা ধৰণৰ এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছত পাকিস্তান মৌন হৈ আছিল কাৰণ এটা শক্তিশালী গুট বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে কেনেদৰে ক'ৰ পৰা সহায় পাইছে হেতু তেওঁলোকে বিভিন্ন ধৰণৰে পাকিস্তানে কৈ থাকে যে ভাৰতৰ পৰা সহায় পাইছে তালিবানৰ পৰা সহায় পাইছে কিন্তু এই বিচ্ছিন্নতাবাদী সংগঠনটোৱে বা বিচ্ছিন্নতাবাদী গুটটোৱে পাকিস্তানৰ সেনাক কিন্তু বাৰম্বাৰ তেওঁলোকে আক্ৰমণ কৰিছে তেওঁলোকে পাকিস্তানী সেনাক আঘাত কৰি আছে আৰু তেওঁলোকে পাক সেনাক কৰবাত নহয় কৰবাত খলঠকাত পেলাবলৈ সক্ষম হৈছে আজি যদি ক'বলৈ যাওঁ যিখন ৰেল আছিল এইখন জাফৰ এক্সপ্ৰেছ সেই জাফৰ এক্সপ্ৰেছখন দক্ষিণ পশ্চিম বেলুচিস্তানৰ পৰা খাইবাৰ পান্তুৰ পেছোৱাৰলৈ গৈ আছিল আৰু এই যিখিনি দূৰত্ব আছে দূৰত্ব হৈছে 300 কিলোমিটাৰ দূৰত্ব এই 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ সময়তেই প্ৰায় 180 কিলোমিটাৰ যোৱাৰ পিছত এই বোলান প্ৰদেশৰ যি ধদৰ মাক্সফাট বুলি অঞ্চল আছে সেই অঞ্চলত কিন্তু ৰেলখন অতি দুৰ্গম অঞ্চল বুলি কোৱা হৈছে হেতু অলপ সেইবোৰ অঞ্চলত ইমান মানুহৰ গতিবিধি কম থাকে কিন্তু সেই অঞ্চলত বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে সেই ৰেলখন 400 জন পণবন্দী কৰি ৰাখিছে বৰ্তমানো আৰু কি অৱস্থাত আছে এই 400 গৰাকী যাত্ৰী তেওঁলোকক কেনেকুৱা অৱস্থাত আছে হেতু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু বিএলএৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকে দাবী কৰিছে তেওঁলোকে নিজেই বিবৃতি প্ৰেৰণ কৰিছে আৰু এটা ভিডিঅ' তেওঁলোকে প্ৰেৰণ কৰিছে সেই ভিডিঅ'টোত য'ত দেখা গৈছে ৰেলখন ৰখাই থোৱা হৈছে বেলুচিস্তান প্ৰদেশত য'ত বিএলএৰ যথেষ্ট শক্তিশালী সেইখিনি পাকিস্তানী আৰ্মিৰ ইমান দখলত নাই সেই অঞ্চলত কিন্তু ৰেলখন ৰখাই থোৱা হৈছে আৰু এতিয়াও তেওঁলোকে কৈছে আমি জাফৰ এক্সপ্ৰেছ আমাৰ অধীনত আছে 400 গৰাকী যাত্ৰী আছে আৰু ইতিমধ্যেই 6 গৰাকী পাকিস্তানী সেনাক তেওঁলোকে হত্যা কৰিছে আৰু সকীয়াই দিছে যাতে কোনো কাৰণত পাকিস্তানী সেনাই প্ৰতি আক্ৰমণ কৰিবলৈ খা নকৰে
আমি দেখি আছোঁ যে বেলুচ যি ৰেল বিভাগ আছে বা পাকিস্তানৰ যি ৰেল বিষয়া আছে তেওঁলোকে এই পণবন্দীসকলৰ অৱস্থা আৰু হতাহতিৰ কিমান হৈছে তাৰ সংখ্যা জানিবলৈ চেষ্টা কৰিছে কিন্তু বাৰম্বাৰ জনোৱাৰ পিছতো BLAৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য জনোৱা হোৱা নাই আৰু পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছে যাতে মহিলা আৰু শিশু যাত্ৰীসকলক তেওঁলোকে এৰি দিয়ে চিকিৎসাৰ খাতিৰত কিন্তু বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ কোনো কথা জনোৱা নাই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে কিন্তু তেওঁলোকে এটা কথা প্ৰমাণ কৰিছে যে পাকিস্তানী সেনাই যেনেকুৱা ধৰণে তেওঁলোকক ভাবুকি প্ৰদান কৰিছিল বেলুচিস্তানক লৈ পেলাই যেনেকুৱা ধৰণৰ মন্তব্য পাকিস্তানৰ ফালৰ পৰা আহি আছিল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি দেখি আছোঁ পাকিস্তানে সদায় এইটো কথা উত্থাপন কৰি আছে যে বেলুচিস্তানত পাকিস্তান বিৰোধী যিবোৰ কাৰ্যকলাপ চলি আছে তাত তৃতীয় শক্তিৰ হাত আছে অৰ্থাৎ ভাৰতৰ ফালৰ পৰা বা ভাৰতৰ যিবোৰ চোৰাংচোৱা সংস্থা আছে হওক বা অন্য ধৰণে তেওঁলোকে ছাপোৰ্ট পাইছে বুলি কোৱা হৈছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে সহায় পাইছে বুলি কৈছে গতিকে তেনেকুৱা ধৰণৰ আক্ৰমণ প্ৰতিক্ৰম চলি থকাৰ মাজতেই বিগত সপ্তাহত আমি দেখিছিলোঁ যে পাকিস্তানী সেনাৰ এটা অতি গুৰুত্বপূৰ্ণ সেনা চাউনীত বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ 12খনকৈ যুঁজাৰু বিমানে আক্ৰমণ কৰিছিল য'ত 43গৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছিল সেই সমগ্ৰ পাকিস্তানত কপাই গৈছিল তেওঁলোকৰ বিশেষকৈ ইছলামাবাদত ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছিল যে সমগ্ৰ কাষত থকা অঞ্চলসমূহত কাৰণ তালিবানেও পাকিস্তানক ভাবুকি প্ৰদান কৰিছিল তালিবানে আহি পেলাই পাকিস্তানৰ কিছু অংশ অকুপাই কৰি লৈছিল পিছত তেওঁলোক তাৰ পৰা আঁতৰি যায় গতিকে তালিবান বেলুচিস্তান আৰু এই পাকিস্তানৰ মাজত যিখন যুদ্ধ এতিয়া লাগিছে তাত কিন্তু মাজত এতিয়া আজি এটা ডাঙৰ খবৰ জনাইছোঁ যে জাফৰ এক্সপ্ৰেছখন বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দুটা গোট আছে দুটা গোট তেওঁলোকৰ অতি মূল গ্ৰুপ বুলি কোৱা হয় এটো হৈছে মজিদ ব্ৰিগেড ফাতে স্কোৱাড আৰু STO এই দুটাই অভিযান চলাইছিল এই দুটাৰ নেতৃত্বতে বা এই দুটা গোটৰ সহযোগত এই জাফৰ এক্সপ্ৰেছখন পেছোৱাৰৰ পৰা তেওঁলোকে হাইজেক কৰিছে আৰু 400গৰাকী যাত্ৰী এতিয়া আছে গতিকে এইটো এটা পাকিস্তানৰ বাবে এটা চিন্তাৰ কাৰণ তেওঁলোকৰ নাগৰিক যিসমূহ এতিয়া তেওঁলোকে ঘোষণা কৰা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন বুলি তেওঁলোকে ক'ব বিচাৰে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি যিসকলে কিন্তু বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজি আছে তেওঁলোকে নিজকে যুঁজাৰু বুলি কয় আৰু পাকিস্তানে তেওঁলোকক সন্ত্ৰাসবাদী আখ্যা দিছে গতিকে নীতি আদৰ্শ দুটা ফালৰ পৰা আছে গতিকে পাকিস্তান এতিয়া খলঠেকত পৰিছে পাকিস্তানে কেনেকৈ ইয়াৰ প্ৰত্যুত্তৰ দিব বা বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দখলৰ পৰা এই 400গৰাকী যাত্ৰীক তেওঁলোকে কেনেকৈ উদ্ধাৰ কৰিব পাৰে সেইটো কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ বাবে এটা ডাঙৰ চ্যালেঞ্জ হ'ব পাকিস্তান আৰ্মিৰ কাৰণে কাৰণ ইতিমধ্যে পাকিস্তানী সেনাসকলে বা আৰ্মিসকলে কিছুদিন পূৰ্বে বেলুচিস্তানক লৈ মন্তব্য কৰিছিল আৰু কৈছিল যে বেলুচিস্তানক তেওঁলোকে এখিকনি দিব কাৰণ পাকিস্তান বিৰোধী কাৰ্যকলাপ বেলুচিস্তানৰ ভূমিৰ পৰা যেনেদৰে চলি আছে তাক লৈ তেওঁলোকে কিন্তু ভাবুকি প্ৰদান কৰিছিল কিন্তু ভাবুকি কৰবাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে উৰুৱাই পেলাইছে পাকিস্তানৰ ভাবুকি আৰু তেওঁলোকে পাকিস্তানৰ ভূমিৰ পৰাই পাকিস্তানৰ এখন অতি গুৰুত্বপূৰ্ণ ৰেল যিখন জাফৰ এক্সপ্ৰেছ বুলি কোৱা হয় সেইখন বেলুচিস্তানৰ পৰা পেছোৱাৰলৈ আহি আছিল 180 কিলোমিটাৰ অহাৰ পাছতেই সেই ৰেলখন তেওঁলোকে পণবন্দী কৰিছে আৰু কেৱল পণবন্দী কৰাই নহয় সেই ৰেলখনত থকা 6জন পাকিস্তানী সেনাক তেওঁলোকে গুলিয়াই হত্যা কৰিছে আৰু সেই 6জন পাকিস্তানী সেনাৰ মৃতদেহ সেই ৰেলখনতে আছে এটা অতি ভয়ংকৰ পৰিৱেশ ভয়ংকৰ পৰিস্থিতি আপোনালোকক জনালো যিসকল নতুনকৈ আমাৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছোঁ পাকিস্তানৰ পৰা খবৰ আহিছে পাকিস্তানৰ যি বেলুচিস্তান প্ৰদেশ আছে দক্ষিণ পশ্চিম তাত থকা বুলানত পাকিস্তানৰ যিখন জাফৰ এক্সপ্ৰেছ যিখন বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা পেছোৱাৰলৈ অহা যোৱা কৰে সেইখন 300 কিলোমিটাৰ দূৰত্ব এই দুটা ষ্টেচনৰ মাজত আহি থকা সময়তে 180 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দুটা অতি গুৰুত্বপূৰ্ণ গোট আছে মজিদ ব্ৰিগেড ফাতে স্কোৱাড আৰু STOs এই দুটা গোটে কিন্তু এই জাফৰ এক্সপ্ৰেছখন হাইজেক কৰিছে আৰু বৰ্তমান 400গৰাকী পাকিস্তানী সাধাৰণ নাগৰিক সেই ৰেলখনত আবদ্ধ হৈ আছে পণবন্দী হৈ আছে আৰু তেওঁলোকে দাবী কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে বেলুচিস্তানৰ যিসমূহ অঞ্চলত পাকিস্তানী সেনাই আক্ৰমণ কৰি আছে বাৰে বেলুচিস্তানৰ সাধাৰণ নাগৰিকৰ অসুবিধা হৈছে সেই অঞ্চলসমূহৰ পৰা যাতে পাকিস্তান আৰ্মি আঁতৰি যায় অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হ'ব কিছু সময় পিছত হয়তো পাকিস্তানী সেনাই প্ৰত্যাক্ৰমণ চলাব আৰু এই সকল যি পণবন্দী হৈ আছে যিসকল 400 নাগৰিক তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাব কিন্তু এই মুহূৰ্তৰ খবৰ জনালো চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ